অসমীয়াৰ ওপৰত নগাৰ অতপালি অসমীয়াৰ ঘৰে ঘৰে লিখিত হৈ গ'ল লোকপ্ৰিয় নম্বৰ অসম নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসী কাৰ্যকলাপ এই নম্বৰ লিখাৰ পিছত নগাবোৰ গুচি গ'ল গুচি গ'ল ইয়াৰ গোটেইটো লিখিছে কি গাঁও এখন শান্তিপুৰ অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটৰ 20 ছেক্টৰৰ চেতিয়া গাঁও শান্তিপুৰত নগাই অসমীয়া গাঁৱত কৰিলে লোকপিয়ল আমাৰ 3 নং শান্তিপুৰত প্ৰায় 80 ঘৰমান আছো 80 ঘৰৰ গোটেইখিনি নাই কৰা আহিলে আহি অকমান কৰি আমি কলোগে ইয়াৰ পৰা আমাৰ অসমৰ পৰা যিখিনি সেন্সাস আহিছে হেতু কালিয়ে লৈ গ'ল এতিয়া আপোনালোকে আহিলে হেতু সেন্ট্ৰেল দুইটা সেন্ট্ৰেল কেনেকৈ কৰিব বুলি ৰিজেক্ট হৈ যাব বুলি হাতক আমি মানে তাৰ পৰা কৰিব নিদিয়াকে উভতি ঘূৰাই দিলো হাতক একাংশ গাঁৱত নগালোকে প্ৰৱেশ কৰি ঘৰৰ বেৰত এনেদৰে লোকপিয়লৰ জৰীপ নম্বৰ লিখি যোৱাত চিন্তিত হৈ পৰিছে সেই ঠাইৰ বাসিন্দাসকল যেতিয়া আহি পেলাই ঘৰত লিখি গৈছে এইটো তো তেনেকুৱা কি কথা কৰি লিখিছে এইটো ক'বই নোৱাৰে 3জন আহিছিলে একটা মাইকী আহিছিলে আৰু 2টা মতা বন্দুক চন্দুক লৈ আহিছিলে নেকি নাই বন্দুক চন্দুক অহা নাই এক বিচাৰি লয় এইদিন পৰা লোৱা নাই যোৱা চাল পৰা লয় পাঁচ মন ধান লয় ন ধান লয় যদি ধান নিদিয়ে তেতিয়া ধান নিদিয়ে তেতিয়া ক'ব এইটো কয় মিনিষ্টাৰে আহিব এনেকুৱা কয় মিনিষ্টাৰ আহিলে এইটো কাম কৰি থৈ দিছে নেকি কোন মিনিষ্টাৰ আহিব নগাঁৱৰ মিনিষ্টাৰ আহিব ভয় দেখুৱাই এনেকুৱা কয় দম দিলে এনেকুৱা আৰু কিবা মুৰ্গী চুৰ্গী কুকুৰা চুকুৰা নিয়ে নেকি নাই নিয়ে আছে এতিয়াতো নিয়া নাই আগতে লৈছিলোঁ পইচা বিচাৰে নাই পইচাও আগততো লৈছিলে এতিয়া নাই যদি ধান নিদিয়ে পইচা বিচাৰে নেকি সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া চুতীয়া ছাত্ৰ সন্থা আৰু এপছুৰ নগাই লিখিত হৈ যোৱা জৰীপ নম্বৰ মচি নগাৰ আগ্ৰাসী কাৰ্যকলাপৰ বিৰোধিতা দল সংগঠনৰ সদস্যসকলৰ চাওক আমি এটা কথা লক্ষ্য কৰিছোঁ যে অসমৰ মাননীয় সীমান্ত উন্নয়ন দপ্তৰৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া পৰহি দিনা ইয়ালৈ তেখেত সীমান্ত পৰিদৰ্শন কৰিবলৈ আহিছিলে সীমান্ত পৰিদৰ্শন কৰিবলৈ অহাৰ 5 মুহূৰ্তত কিন্তু নগাই চেলেঞ্জ দেখুৱাই অসমৰ যিসমূহ আমাৰ খিলঞ্জীয়া লোক আছে খিলঞ্জীয়া লোকৰ ঘৰত কিন্তু তেখেতলোকে নগাৰ চেন্সাছ লোকপিয়ল তেখেতলোকে আৰম্ভ কৰি দিলে আমি সেই নগাই যি চেন্সাছ আৰম্ভ কৰিছিলে আমাৰ যিসমূহ খিলঞ্জীয়া লোকৰ ঘৰত সেই চেন্সাছসমূহ কিন্তু আমি চুতীয়া ছাত্ৰ সন্থা আৰু এপছুৱে লগ হৈ আমি সেই চেন্সাছসমূহ আমি মোহাৰি দিবলৈ আমি আজি বাধ্য হ'লোঁ আৰু ঠিক আমি এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ জিলা প্ৰশাসন তথা সমজিলা প্ৰশাসনক এটা আহ্বান জনাব বিচাৰিছোঁ সময় থাকোঁতেই যদি নগাৰ বিৰুদ্ধে কিন্তু আপোনালোকে হুংকাৰ নজনায় কিন্তু নগাই কিন্তু আমাৰ যিসমূহ অসমীয়া লোক আছে অসমীয়া লোকৰ ওপৰত কিন্তু বৰ অত্যাচাৰ কৰিবলৈ তেখেতলোকে আৰম্ভণি ইতিমধ্যে কৰিছে আৰু ইয়াৰ আৰম্ভ হৈছে আৰু সেয়ে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ সময় থাকোঁতেই নগাৰ বিৰুদ্ধে কিন্তু আপোনালোকক সষ্টম হ'বৰ বাবে অনুৰোধ জনাইছোঁ গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট টাইম 8